মৰ্নিং এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকলৈ ৰেচিপি বনাই দেখুৱাম বুলি ভাবিছোঁ। বহুত সোৱাদ টেষ্টি হেল্ডি ৰেচিপি। এয়া চাওক, ৰেডি কৰি লৈছোঁ। পকৰা বনাই দেখুৱাম আপোনালোকক। আলুৰ বাকলিৰ পকৰা। এয়া আলুৰ বাকলি, এয়া নৰসিংহৰ পাত, পিঁয়াজ, জলকীয়া, আদা নহৰু এইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। ইয়াতে বেচন আছে। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া আলুৰ বাকলিৰ পকৰা বনোৱাৰ কাৰণে প্ৰথমতে আলুখিনি গৰম পানীত ধুই লৈ লৈছিলোঁ। তাৰপিছত বাকলিখিনি গুচাই লৈছোঁ। সেইখিনি বাৰু আপোনালোকক দেখুওৱা নহ'ল। বাকলিখিনি গৰম পানীত আধা ঘণ্টা নিমখ দি তিয়াই ৰাখিছোঁ। এইকেইটা নৰসিংহৰ পাত লৈছোঁ, আদা নহৰু জলকীয়া লৈছোঁ, পিঁয়াজ এটা লৈছোঁ। এইখিনি ভালদৰে ধুই লৈ মিক্সিত লৈ ল'ম। নৰসিংহৰ পাতকেইটা, নহৰু আদা জলকীয়াখিনি একেলগে পেষ্ট বনাই ল'ম। পিঁয়াজটো এইখিনি পেষ্ট বনাই লৈ উঠি সৰু সৰুকৈ কাটি ল'ম। এতিয়া এইখিনি মিক্সিত আলুৰ বাকলিখিনি লৈ ল'ম। এইখিনি ধুনীয়াকৈ লৈ লৈছোঁ। নৰসিংহৰ পাতকেইটাও একেলগে দি দিম। এয়া এতিয়া আদা নহৰু জলকীয়াখিনি একেলগে দি দিম। এতিয়া অলপমান পানী দি দিম। এতিয়া মিক্সিত পেষ্ট বনাই লৈ ল'ম। এয়া চাওক, ধুনীয়াকৈ মিহি হৈ গৈছে। এইখিনি পেষ্ট বনাই লৈ ল'লোঁ। এতিয়া বাচন এটাত লৈ লওঁ। এয়া চাওক, এতিয়া 1 চামুচ বেচন দি দিম। এয়া বেচন 1 চামুচ দি দিছোঁ। এয়া ৰং গুড়া দি দিছোঁ। নিমখখিনি দি দিছোঁ। এতিয়া পিঁয়াজটো সৰু সৰুকৈ কাটি দি দিম। এয়া পিঁয়াজ আপোনালোকে বেছিকৈও দিব পাৰিব। মই এটা পিঁয়াজ দি দিছোঁ। এইখিনি ভালকৈ মিক্স কৰি লৈ ল'ম। এয়া চাওক, ধুনীয়াকৈ মিক্স কৰি লৈ লৈছোঁ। যদি আপোনালোকে মছলা খাই ভাল পায় তেতিয়াহ'লে জিৰা জালুকৰ গুড়া অলপমান দি দিব পাৰিব। এতিয়া আলুৰ বাকলিৰ পকৰাখিনি বনাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া তাৱা গৰম হৈছে, ৰিফাইনটো দি দিম। এতিয়া পকৰা বনাম, আপোনালোকে চাই থাকিব।
এয়া সৰু সৰুকৈ দি দিছোঁ। সৰু সৰুকৈ বনালে খাই বহুত টেষ্টি লাগে, মৰমৰীয়া হয়। এয়া চব ধুনীয়াকৈ সৰু সৰুকৈ দি দিছোঁ। এয়া চাওঁ ধুনীয়াকৈ তাৱাত দি দিছোঁ। এতিয়া একফাল ভালদৰে হ'ব দিছোঁ। এয়া চাওক পকৰা কটা এফাল ধুনীয়াকৈ হৈ গৈছে, ঘূৰাই দিম। এতিয়া চাওক মৰমৰীয়া হৈ গৈছে এফাল। আপোনালোকে এনেকৈ আলুৰ বাকলি ধুনীয়াকৈ পকৰা বনাই খাব। এয়া পকৰা কটা এফাল ধুনীয়াকৈ সিজিব দিছোঁ। এয়া পকৰা কটা ধুনীয়াকৈ হৈ গ'ল। এয়া চব মৰমৰীয়া হৈছে। এতিয়া পকৰাকেইটা হৈয়ে গ'ল, ডিছ এখনত লৈ লৈছোঁ। এতিয়া গেছটো বন্ধ কৰিম। এয়া চাওক আলুৰ বাকলিৰ মৰমৰীয়া পকৰা বনোৱা হৈ গ'ল। এতিয়া পকৰা কেনেকুৱা টেষ্টি হৈছে খাই কিনে আপোনালোকক কৈ আছোঁ। এতিয়া পকৰা খোৱাৰ কাৰণে অলপমান টমেটৰ চচ লৈ লৈছোঁ। এইটো এতিয়া কেনেকুৱা টেষ্টি হৈছে খাই কিনে আপোনালোকক কৈ আছোঁ। বহুত বহুত টেষ্টি হৈছে। আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।